নগাঁও আৰক্ষীৰ বৃহৎ সফলতা এই মুহূৰ্তত UNB নিউজৰ দৰ্শকসকলক দিবলৈ লৈছে এক ব্ৰেকিং নিউজ নগাঁও আৰক্ষীৰ বৃহৎ সফলতা 11খনকৈ চুৰি মটৰচাইকেল উদ্ধাৰ কৰিলে নগাঁও আৰক্ষী নগাঁও চহৰৰ বিভিন্ন স্থানৰ পৰা চুৰি হোৱা মটৰচাইকেল উদ্ধাৰ কৰিছে নগাঁও আৰক্ষী নগাঁও অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম শইকীয়াৰ নেতৃত্বত নগাঁও আৰক্ষীৰ ইটাচালি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অজিত সোণোৱালে চলোৱা অভিযানত 11খন চুৰি পাই উদ্ধাৰ কৰা হয় নগাঁও খাতুৱাল থানাৰ অন্তৰ্গত গেৰুৱা মুখৰ আবু হানিফ নামৰ এটা দুধৰ চুৰে চুৰি কৰিছিল এই মটৰচাইকেল কেইখন আবু হানিফ নামৰ লগত আৰু দুটা চুৰে চুৰি কাৰ্যত সহযোগ কৰিছে বৰ্তমানে আৰু দুটা চুৰক আটক কৰিবলৈ অভিযান চলোৱা বুলি জানিব পৰা গৈছে নিউজ ডেস্ক ৰিপৰ্ট UNB নিউজ ঘৰ পৰা নাই কি নাম সিহঁতৰ তোতে হা তাইজুল আৰু ঘৰ ক'ত কয়মাৰী তাজুলৰ এই বাইকখিনি ক'ৰপৰা চুৰ কৰিছে ক'ত ঘৰ ক'ত ঘৰ খাটোৱাল এইটো কি কয় ক'ৰ পৰা আনিছ বাইকবিলাক নগাঁও বাহিৰত ক'ৰ পৰা আনিছ কেনেকে চুৰ কৰ বাইকখিনি কি কৰে মৰিগাঁৱৰ পৰা আনিছ দেখোন তই মৰিগাঁও হাফলং লামডিঙৰ পৰা আনিছ তই অকলে গৈছ আৰু গৈছে কেনেকৈ আনিছ তই চুৰ কৰি লৈ আহিছ এতিয়ালৈকে আৰু কিমান বাইক চুৰ কৰিলে এইখনতো পালে আৰু ক'ত ক'ত আছে আৰু পাব এই দুইটাক ধৰিলে আৰু পাব তই যেতিয়াই জানো এইকেইখন বাইকৰ কথাই জানো বাইক কেনেকে খোল এয়া কেনেকে খোল চুৰি কেনেকে কৰ